Chapter 2 বহুপদ exercise 2.3 6 নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম 6 নম্বৰ কুৱেশ্যনটো কি দিছে দিয়া আছে 1 নম্বৰটো 3x³ - x² - 3x + 1 বহুপদটোৰ এটা শূন্য 1 ইয়াৰ বাকি কেইটা শূন্য নিৰ্ণয় কৰিব কৈছে কি দিয়া আছে আমাৰ ধৰো px টো কিমান দিয়া আছে 3x³ - x² 3x + 1 1 টো হৈছে আমাৰ px ৰ এটা শূন্য আকৌ 1 কি হৈছে px ৰ বহুপদটোৰ এটা শূন্য বুলি কৈছে গতিকে শূন্য কেতিয়া হ'ব যেতিয়া x - 1 x ৰ মান 1 হ'লে px এটা উৎপাদক তেতিয়া আমি কি কৰিম উৎপাদকৰ লগে x - 1 এটো হৰণ কৰিম যদি ইয়াত +1 -1 হলে ইয়াত কি হলে তাৰ আমাৰ প্লাস এটো মনত ৰাখিবা 3x³ - 3x² 3x + 1 এটা কিমান টাইম যাব 3x² এটো আমি সমান কৰিব লাগে আগতো আমি কেইবাটা হৰণ কৰা পদ্ধতি শিকালো আৰু হৰণ কেনেকৈ কৰে শিকাইছিল তা 3x³ - 3x² * 1 3x² এটো কি হ'ব কি আমাৰ মাইনাস তো প্লাস তেনে 3 - 1 2x² এটো অলৰেডি 0 হ'ল ওপৰত কি আছে 3x + 1 নামি আহিলে এটি কেইবাৰ যাব আমাৰ 2x দুবাৰ যাব 2x * x 2x² আকৌ মাইনাস 2x * 1 2x এটা x এটো আমাৰ মাইনাস হয় 0 হৈ গল 2 - 2 এই মাইনাস তো আমাৰ কি হ'ব প্লাস প্লাস মাইনাস মাইনাস সিম্বলটো যাৰ ডাঙৰ এটো লগাবা 3 - 2 3 টো আগৰ মাইনাস ইনটু ডাঙৰ x + 1 এটা কেইবাৰ যাব মাইনাস আছে মাইনাস দিলো একবাৰ কাৰণ 1 * x - x মাইনাস মাইনাস প্লাস 1 1 jar 1 এটো আমাৰ কিমান পালো 0 এটি আমাৰ px ইকুৱেল আমাৰ কিমান হ'ল x - 1 3x² + 2x - 1 বাকি আমাৰ 0 আমাৰ কি আছিল px = gx * qx plus rx আছিল এতিয়া আমি gx তো আমাৰ x - qx কিমান পালো 3x² + 3x - 1 ইয়াত বহালো আৰু বাকি আমাৰ 0 ৰিমাইন্ডাৰ 0 এতিয়া আমি বাকি খিনি শূন্যটো উলিয়াম x - 1 অলৰেডি আমি x = 1 আছে এইটো আমাৰ দ্বিঘাত সমীকৰণ লগাই আমি উৎপাদক বিশ্লেষণ কৰিম বা দ্বিঘাত বহুপদ হয় দ্বিঘাত বহুপদৰ উৎপাদক বিশ্লেষণ কৰিলে কি হ'ব আমাৰ 3x² - + 3 - 1 x3 - 1 2 হল কিমান হ'ব 3x - x - 1 x + 1 কমন 3x কমন হলে x + 1 আকৌ 1 কমন হলে x + 1 আকৌ x + 1 কমন 3x - 1 এতিয়া ইয়াৰ আমি কি হ'ব যদি x + x - 1 টো আমাৰ অলৰেডি আছে আৰু বাকি কেটা শূন্য আমাৰ কিমান হ'ব কেটা হ'ব x + 1 = 0 হয় x = -1 হ'ল আকৌ 3x - 1 = 0 হলে কিমান হ'ব 3x = 1 আৰু x = 1/3 এনেকৈ আমি এটাকে বাকি শূন্য কি হল আমাৰ -1 1/3 এটো হল আমাৰ এটা নেক্সট প্ৰশ্নটো চোৱা এটা 2 নম্বৰটো x⁴ + x³ - 9x² - 3x + 18
বহুপদটোৰ দুটা শূন্য √3 আৰু -√3 ইয়াৰ বাকীকেইটা শূন্য আমাক উলিয়াব কৈছে সলিউশন চোৱা ধৰো বহুপদ px তো আমাৰ কিমান x to the power 4 plus x cube minus 9x square 3x plus 18 আছে আৰু যেহেতু px or শূন্য কি দিয়া আছে আমাৰ শূন্য দুটা কি দিয়া আছে আমাৰ √3 আৰু -√3 গতিকে কি হ'ব আমাৰ x minus √3 আৰু x plus √3 minus plus হলে minus হয় আৰু minus হলে plus হয় বুলি আগতে কৈ আছে px ৰ শূন্য তেতিয়া কিমান হ'ব এটো a minus b a plus b ফৰ্মুলা কৰিলে তেনেলে equal to a square minus b square a ৰ ভ্যালু x square আৰু minus √3 whole square তেনেলে কি হ'ব √3 whole square 3 x square minus 3 ৰে আমি আকৌ px ক হৰণ কৰিম কেইবাৰ যাব x square তেতিয়া আমাৰ x to the power 4 minus ইয়াত পুনি পুনি লিখিম 3x square আমাৰ x কেইবাৰ লগ না তুল লয় নামি আহিলে ইয়াত মাইনাস টো কি প্লাস ওপৰৰ খিনি সিম্বল চেঞ্জ নহয় আগতে কোৱা হৈছে প্লাস মাইনাস 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 ইনটু ডাঙৰ 9 minus 3 কিমান 6x square 3x plus 18 এটা আকৌ কেইবাৰ যাব x into x square x cube minus 3 into x 3x ইয়াত minus 0 বলে তো এইটো minus তো কি হবে plus 3 minus 3 0 হল কি থাকিলে minus 6 square আকৌ plus 18 তে আমাৰ আমি আহিলে এটা কিমান যাবৰ যাব আমাৰ minus 6x square আকৌ minus plus 3 3 6 3 18 এইটো কি হবে minus আমাৰ plus 6 minus 0 হল আকৌ plus না minus হল 18 minus 18 0 হল কেনেকা হন কৈছে সো এইটো এটি আমাৰ px ইকুয়াল আমাৰ কি আছিল gx ৰ ভ্যালু আমাৰ x square minus qx ৰ ভ্যালু কিমান পালো আমি x square plus x minus 6 আৰু বাকি আমাৰ 0 0 তো লিখি হল এটি আমি ইয়াৰ পৰা আমি বাকি কেটা হই ন উলিয়াম এটা বডিকাট বহুপদ 3 2 6 3 minus 2 1 3x minus 2x it what 2 common and x plus 3 x plus 3 x minus 2 পালো আমি এতিয়া সোয়া কি হ'ব আমাৰ অনুগিতা যদি x plus 8 টো আমি অলরেডি পাই 3 equal 0 হয় তেনে x equal minus 3 আকৌ x minus 2 equal 0 হলে x equal to 2 তেনে বাকি হইনো কেটা আমি কি পালো minus 3 আৰু 2 কারণ ইয়াত অলরেডি আমাৰ কি আছিল দিয়া আছিল √3 আৰু minus √3 এই দুটা ওলাব লাগে কি পালো minus 3 আৰু 2 या 3 नंबर तो सा x to the power 4 minus 2x equal minus 26x square plus 54x minus 27x বহুপদ দুটা শূন্য 3√3 আৰু minus 3√3 ইয়াৰ বাকি কেটা শূন্য নিৰ্ণয় কৰিব কৈছে একে আমাকে px কিমান আছে এইটো দিয়া আছে আৰু শূন্য দুটা কি px ৰ শূন্য দুটা কি দিয়া আছে আমাৰ 3√3 আৰু minus 3√3 এনে হলে আমাৰ গতিকে কি হ'ব x minus 3√3 x plus 3√3 কে minus b a plus b ফৰ্মুলা কৰিলে x square minus 3√3 whole square
x স্কোয়ার 3 স্কোয়ার কইলে আমার কি হয় 9 আকৌ √3 স্কোয়ার কইলে 3 তেনেহলে 9 3 যা 27 আমি এইটোৰে আমি gx এইটো পালো আমি px ক হৰণ কৰিম x square into so এইটো সমান কৰিব লাগে -27 x square x কৰিব তলৰ লক নাই আমি ওপৰৰ পৰা নমাই আনিলো এই মাইনাসটো কি হবে +27 গলে কিমান হল আমাৰ x square 1 2 লিখা নহয় ওপৰত কি থাকিলে 54x -27 তললৈ নমাই আনিলো এবাৰ কিমান যাব মাইনাস -2x होगा एंते की बाबा -2x क्यूब माइनस प्लस 2 7 that 54x एटु आमा 0 हल माइनस तमा प्लस हले प्लस तका माइनस हले 54 माइनस 54 0 की থাকিলে x स्क्वायर -27 ऊपर থাকিলে আমি তললৈ নমাই নিলা এটা একে একে হলে আমি 1 এৰে হৰণ যায় এটু এতিয়া আমাৰ কি পালো px equal to amar x square minus 27 x square minus 2x plus 1 বাকি amar 0 এটি আমি আকৌ এটো ডিকাট বহু পাৰোৱাৰ কাৰণে উৎপাদক বিশ্লেষণ কৰিম x square 1 1 1 plus 1 কইলে আমাৰ 2x minus x plus 1 দেখি মানবা x square minus 27 x eta common x minus 1 and 1 eta common आइले x minus 1 on ako x square minus 27 x minus 1 x minus 1 এটুটা আমি অলরেডি আমাৰ ইয়াৰ ভ্যালু খিনি দিয়া আছে তা যদি x minus 1 যদি 0 হয় x equal 1 হয় x minus 1 equal 0 হয় x equal 1 देखे बाकी उइनो की होबा আমাৰ 1 আৰু 1 এইটো হৈছে আমাৰ आंसर ইয়াৰ পিছতে মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম